হেল্ল' গাইজ, মোৰ চেনেল ডেইলি লাইফলৈ আপোনালোকক প্ৰথমতে সকলোকে স্বাগতম জনাওঁ। আৰু মোৰ মালটো থৈ গ'লে একদম ধুনীয়াকৈ বান্ধি লৈছোঁ। আজি ক'ত বৰষুণ আহে ঠিক নাই, সেইটো কাৰণে গোটেইখিনি একদম ধুনীয়াকৈ পেক কৰি লৈছোঁ। আৰু এতিয়া গৈ আছোঁ হোজাই লংকা। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। মানে গাড়ীত অলপ কম মাল আছে, ক'ত বৰষুণ পৰে ক'ত নপৰে ঠিক নাই। আজি এইটো হৈছে বাৰিষাৰ ছিজন, দেখা পাইছে ইয়াতে ৰ'দ। আৰু এতিয়া ভগৱানক খানা এটা জনাই আৰু যাত্ৰা আৰম্ভ কৰি দিওঁ। এতিয়া তেল পানী মানে তেলখিনি বাকী আছে ভৰাবলৈ কাৰণে, বাকী চব পানী চানী গোটেই চকা টকা গোটেইখিনি ধুনীয়াকৈ চেক কৰি ল'লোঁ। যাত্ৰা আৰম্ভ কৰি দিওঁ। এইফালে যাত্ৰা আৰম্ভ কৰি আহি পাই গ'লোঁ খানাপাৰা। এতিয়া খানাপাৰা পাৰ হৈ আহিয়ে ইফালে আহি পাই গ'লোঁ 9 মাইল। আৰু 9 মাইল ইয়াতে পেট্ৰল পাম্প পাই গ'লোঁ। পেট্ৰল পাম্পতে তেলখিনি ভৰাই লওঁ। ইয়াতে জিপে UPI এইবিলাক নহয়, এতিয়া কাৰ্ড লাগে। এতিয়া ATM লাগিব। ATMখন চাই লওঁ আছেনে নাই। ATMখন অনাৰ কাৰণে অলপমান ভাল হৈ গ'ল। আৰু এতিয়া তেল ভৰাই হৈ গ'ল। এতিয়া ফাষ্টেগটো আছে, ফাষ্টেগটো নিজৰ মোবাইলৰ পৰা একাউণ্টৰ পৰা ভৰাই। কেতিয়াবা কাৰ্ড নাথাকিলে একদম বহুত বিপদত পৰা যায়। এনেকৈ 2-3বাৰমান এনেকৈ মানে বিপদত পৰিছোঁ মই। এজন মানুহে ছিগনেল দিলে, এতিয়া তেওঁলোকে কাহা যায়গা आप लोग? नहीं है, चलो। मेरे पास आप क्या ब्लॉगिंग करते रहते हैं क्या? हाँ भाई कोई नहीं, हमें छोड़ दो। আৰু উঠাই ল'লোঁ এওঁলোকক। ক'ব গাইছে লাজ কৰিছে, ইয়াক পূৰা মুখ চুখ ঢাকি লৈছে। আগত জেগাখিনি আহি পাই গ'ল। এতিয়া थैंक यू, যাব, बाय बाय। বাই বাই। ঠিক আছে, ছিগনেল দিলে 2-এজনক উঠাই লওঁ। আজি তাতে ইয়াতে ইলেকশ্যন হৈ আছে, ইলেকশ্যনৰ কাৰণে গাড়ী ঘোঁৰা অলপ কম চলি আছে, মানুহৰ অলপমান হাৰেছমেণ্ট হৈছে। আৰু এতিয়া আহি পাই গ'লোঁ এয়া যোৰাবাট। এয়াই হৈছে যোৰাবাটৰ পাহাৰীয়া ৰাস্তা। মেঘালয়ত থাকি আমাৰ অসমৰ ৰাস্তা, মানে আমাৰ যোৰাবাটৰ যিবিলাক পাহাৰৰ ৰাস্তা আছে বহুত। এতিয়া গাড়ীখন অলপ ইফালে ছাইড কৰি দিলোঁ, ছাইড কৰি দিয়ে আহি পাই গ'লোঁ হোটেল এখন। হোটেলখনতে মানে চাহ একাপ খাওঁ খাওঁ লাগি আছে। এতিয়া চাহ একাপ খাই লওঁ। দিয়ক চাহ দিয়ক। আৰু সুন্দৰ একদম ডাইনিঙত বহি গৈছোঁ এয়া। এতিয়া ৰাতিপুৱা ধুনীয়া চাহকাপ খাই ল'লোঁ ধুনীয়াকৈ। মনটো ভাল লাগিছে, মানে মনটো নহয় পেটটো অলপ ঠাণ্ডা হৈছে চাহকাপ খাই দেখা পালোঁ এইফালে কি সুন্দৰকৈ একদম মানে মিনি চিৰিয়াখানা এয়া বনোৱা হয়, হাতেদি বনাইছে। ৱাও কি মজা, খুব ধুনীয়া লাগিছে চাই। এই দুটাৰ লগত ফটো উঠিবৰ কাৰণে কোনো ছিষ্টেমে মানে হেৰিয়ে বিচাৰি পোৱা নাই। এই একদম পূৰা আৰু ইমান দূৰত আহিব লগা হৈছে ডাইনোচৰ দুটাৰ লগত ফটো উঠিবৰ কাৰণে। ইমান ওখ, নেগুৰডালৰ ফালে গ'লে মাথাটো নুঠে, মাথাটো ওচৰলৈ গ'লে নেগুৰডাল নুঠে, গাটো নুঠে, ইমান মানে ডাঙৰকৈ বনাইছে। আৰু বহুত ভাল লাগিল। এখন মিনি চিৰিয়াখানা, ঘৰৰ পোৱালি নহয়, এইটো ডাঙৰে হয়, কিন্তু এইটো সৰুকৈ বনাইছে, বিৰাট সুন্দৰকৈ বনাইছে এইটো। আৰু এইফালেতো সোণালী বান্দৰ, আৰু এইটো হৈছে জেব্ৰা। আৰু এইফালে আছে ইয়াৰ শিৱ ভগৱানৰ মূৰ্তি, কি সুন্দৰকৈ মানে বনাইছে। আৰু এইফালে এটা আছে গড়, এই ৰাস্তাৰ মাজত আছে এইটো গড়। কেতিয়াবা ৰাতি আহিলে মানুহ ভয় খাই যাব, ৰাস্তাৰ মাজত ইমান ডাঙৰ গড় এটা ৰখি আছে আৰু লগতে ঘাঁহ খাই আছে, ঘাঁহ খাই থকা নিচিনাই লাগে। আৰু বৰ সুন্দৰ লাগিল একদম, মানে এই আৰ্ট। পুনৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। এয়া গৈ আছোঁ, এতিয়া গৈয়ে আছোঁ। এইফালে এতিয়া আহি পাই গ'লোহি নগাঁও। আৰু এতিয়া নগাঁৱৰ টাউনৰ মাল প্ৰথমতে ত্ৰিপালখন খুলি লওঁ। এতিয়া নগাঁও টাউনৰ মাল নমাই হৈ গ'ল দেই গাইজ। আৰু এতিয়া গৈ আছোঁ ডবকা। এতিয়া নগাঁও টাউনৰ মাজেদিয়ে যাম। আজি কিন্তু গৰম পৰিছে, বহুত গৰম পৰিছে। সেইফালে আহি পাই গ'লোঁ ডবকা। আৰু ডবকাতে মাল দিব লগা দোকানখনো আহি পাই গ'লোঁ। আজিলৈ ডবকা দোকানখনৰ মাল নমোৱা হৈ গ'ল। আৰু এতিয়া গৈ আছোঁ লংকা। ইমান গৰম, আচৰিত গৰম। এই গৰমতো এইখিনক যাবই লাগিব। এইফালে আহি পাই গ'লোঁ হোটেল, আৰু হোটেলতে বহিলোঁ। দুপৰীয়া সাঁজটো খাবই লাগিব হোটেলতে। আৰু এয়া ভাত আহি গ'ল, এয়া ভাত, দালি, চব্জি, পাপৰ, এইবিলাক চব ধুনীয়াকৈ দিছে। লগতে এইফালে মই ভাত খোৱাও আৰম্ভ কৰি দিলোঁ। বটলটো অকণমান খুলি দিব নেকি? আজিৰ এই দুপৰীয়া সাঁজটো ধুনীয়াকৈ খাই ল'লোঁ। খাই লৈ পুনৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। সেইফালে ভাত পানী খাই আহি পাই গ'লোঁ এয়া লংকা। আৰু লংকাৰ মাল খালী কৰি দিলোঁ গাইজ। খালী কৰি এতিয়া আকৌ ৰিটাৰ্ণ হৈ আছোঁ গুৱাহাটী। লংকা টাউনৰ পৰা ওলাই আহি পাই গ'লোঁ হাইৱে। আৰু হাইৱে ওলাই আহি দেখা পালোঁ যে গাইজ চাওকচোন, এইটো ইমান ডাঙৰ হনুমান বাবাৰ মূৰ্তি। এতিয়া পূৰা ৰাস্তাৰ কাষতে আছে। বা আহিলে এইফালে আহিলে এইটো মূৰ্তি দেখাই পাব আপোনালোকে সকলোৱে। আহি পাই গ'লোঁ নগাঁও গুৱাহাটী বাইপাছ।
আৰু এতিয়া চিধা গৈ থাকিম আৰু গাইছ একদম গুৱাহাটী নগাঁও বাইপাছ পাৰ হৈ আৰু দুজন মানুহে ছিগনেল দিলে আৰু তেওঁলোকক উঠাই ল'লোঁ উঠাই লৈ তেওঁলোকৰ নামা জেগাখিনিও আহি পাই গ'লোঁ আৰু এয়া তেওঁলোকে এতিয়া নামি আছে যাব ঠিক আছে নালাগে থেংক ইউ থেংক ইউ দেই মানুহ দুজনক নমাই দিয়া আৰু পুনৰ যাত্ৰা আৰম্ভ এইফালে যাত্ৰা আৰম্ভ কৰি আহি পাই গ'লোঁ ইয়াৰ ৰহা আৰু ৰহাতে দেখা পালোঁ মানে এটা বিৰাট ডাঙৰ এখন খেল হৈ আছে আৰু খেলখন চাওকচোন গাইছ আজিলৈ এই হাঁহ ধৰা খেলখন সমাপ্ত হ'ল কিয়নো বহুত আগৰ পৰা চলি আছিল খেলখন মই মানে জনা নাছিলোঁ দেখাও নাছিলোঁ আৰু পটককৈ দেখা পাই আহি গ'লোঁ আৰু বহুত ভাল লাগিল আৰু এতিয়া গৈ আছোঁ গাড়ীৰ ওচৰলৈকে এতিয়া হাঁহ ধৰা খেল চাই এতিয়া আৰু গৈ আছোঁ আৰু ইমান বঢ়িয়া লাগিছে মানে হোজাই লংকাৰ পৰা ঘূৰি আহি গুৱাহাটী পালোহি ডেইলি ড্ৰাইভ আজি ট্ৰিপটো ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই